গুৱাহাটীৰ পৰা শ্বিলঙলে কোনে কোনে ছানৰাইজ চাব গৈছে বাৰু? আমিও যোৱা কথা আছিলে, কিন্তু আনফৰ্চুনেটলি আমি ৰাতিপুৱা উঠিব নোৱাৰিলোঁ। চ' মই, মোৰ ভাইটি আৰু তৃষা ভাই-বোৱাৰী আৰু তৃষাৰ ভাইটি আমি চাৰিওজনে ওলাই গ'লো ছানছেট চাবলৈ মেঘালয়ালৈ। আৰু দেখিছেনে ৱেডাৰটো ইমান ধুনীয়া, বৰষুণ দি আছিলে আৰু ফাইনেলি আমি এটা ভিউ পইণ্ট বাছি ল'লোঁ আৰু তাত আমি দেখিলোঁ ছানছেট। ইমান ধুনীয়া লাগিছিলে। আগতেও গৈছিলোঁ এনেকৈ, কিন্তু ৰেকৰ্ড কৰা নাছিলোঁ। এতিয়া যিহেতু মই লাইভটো ডকুমেণ্টিং কৰি আছোঁ, গতিকে ৰেকৰ্ড কৰি ৰাখি থ'লোঁ। ছানছেট চাই আমি অকণমান আগুৱাই গ'লোঁ আৰু পুলিচ বজাৰ পালোঁ। তাত অকণমান শ্বপিং কৰি খোৱা-বোৱাত লাগি গ'লোঁ। প্ৰথম চাহ খালোঁ, দেন আমি ষ্ট্ৰীট ফুড অকণমান এক্সপ্ল'ৰ কৰিলোঁ। একো বিশেষ খোৱা নাই, বাট চাট এটা অৰ্ডাৰ কৰিলোঁ আৰু এইটো একদম ঘুগুনিৰ নিচিনা বনাই দিলে। টেষ্টি আছিলে, বাট বহুত মছলা আছিলে। তাৰপিছত ইভিনিং আমি ৰিটাৰ্ণ হ'লোঁ, ৰাতিকৈ আহি পালোঁ, কিন্তু গুৱাহাটীৰ ফেট বেলিতহে আমি ডিনাৰ কৰিলোঁ।